গাইজ ওয়েলকাম বেক টু আৰু নতুন লগতে তো ফাইনেলি আজি হৈছে ফাইনেল আৰচিবি ভাৰ্চেছ গুজৰাট তো কোন জিতিব সকলোখিনি দেখুৱাম ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি দিয়ক চেনেলটো প্ৰথম হৈছে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক বাকি এতিয়া বিল্ডিঙত যাওঁ এজন ডক্টৰ আছিল মানে তো তেওঁ এতিয়া যাব তো গোটাই যিখিনি বিল্ডিঙৰ ষ্টাফ হোলচেলৰ ষ্টাফ বজাৰৰ ষ্টাফ চবে এটা ফটোশ্বুট কৰিম তো ভিডিঅ'টো আপোনালোকে চাই পেলাই শ্বেয়াৰ উলিয়াই দিছে এইখিনি শ্বেয়াৰত বহিব মানে সেইখিনি আৰু তাৰে পিছফালে চব ষ্টাফখিনি থিয়া দিব বঢ়িয়াকৈ ফটো হ'ব DSLR মেন আহি দিছে এইগিলা তো মজা যিবিলাক গামচাও দিব আৰু ফটো বনাই আনিছে তো গামচা পিন্ধাব একচুৱেলি ইফালে ফটো আছে সাহিল ছাৰৰ লগত দেউতাৰ এখন তো দুইজনে উঠা এখানো দিব মানে গিফ্ট দিব একচুৱেলি আৰু গোটেইকেইটা ইয়াতে উঠিম বাকী সকলো এনেকৈ ৰেডি হ'ল ফটো উঠিবৰ কাৰণে আৰু সাহিল ছাৰ যিজন ডক্টৰ যাব আজি তেওঁক গামচাও দিব আৰু ফাইনেল লুক ইজ দিছ এনেকুৱা ফটো হ'ল তাৰপিছত আপোনালোকক গামচা দেখুৱাই আছোঁ গামচা দিব আৰু ফটোখন দিব তো ভিডিঅ'টো চাই বাকী ডক্টৰজন যিহেতু এক বছৰ থাকিলে তো এনেকুৱা একদম প্ৰথমৰ ফটো এখন SNB পলিক্লিনিক নামটোৰ আগত উঠা তো এইখন বাকী যিফালে হৈছে পুতুতা আৰু থাকিল আমাৰ বিল্ডিঙৰ ফাৰ্মাচীত প্ৰায় এবছৰ আৰু আজিৰ পৰা নাহে আৰু আজিৰ পৰা মানে বাই বাই বাকী গাইজ সিফালে চব শেষ কৰি আহিলোঁ এতিয়া আইচক্ৰীম এটা লৈছোঁ তো অলপমান আৰু পিছতে আৰম্ভ হ'ব আৰু অলপ দেৰি আছে আৰু ফাইনেল IPL তো আপোনালোক দেখুৱাই আছোঁ ভিডিঅ'টো আপোনাৰ এনেকৈ চাই আৰু টছ জিকিব লাগে RCB আৰু বলিং ল'ব লাগে আৰু সিফালে গুজৰাটক অলআউট কৰি দিব লাগে চ' RCB জিকিলে ভাল পাওঁ আজি আৰু গাইজ টছ হৈ গ'ল মই অলপমান বাহিৰত আছিলোঁ এতিয়া দেখুৱাব পৰা নাছিলোঁ তো RCB টছ জিকিছে আৰু বলিং লৈছে ইফালে 4টা বলত 9 ৰান কৰিল কিন্তু উইকেটো যাব বুলি ভাবিছিলোঁ কিন্তু DRS লৈ একচুৱেলি উইকেটটো সেই কৰি দিল তো বলক এতিয়া চাওক আমি কি হয় খেলা সাই সুদৰ্শন গ'ল হয় এতিয়া কি হয় শুভমন গিলে ষ্ট্ৰাইকে পোৱা নাই তো RCB জিকিব লাগে আৰু কিবাকে সাই সুদৰ্শন নহয় শুভমন গিলে গেল কেছ আউট হয় 2 বল 22 ৰান এটা উইকেট গেল ওয়াও RCB ফাইনেলি মজা লাগছে তো শুভমন গিল গেল তো বাকি গাইজ মেইন ব্যাটসম্যানটোৱে আউট গেল শুভমন গিল তো আউট হৈ গেল ওয়াও কি কেছ ধৰছে মানে গাইজ মজা পাৰফেক্ট একদম তো ফাইনেলি RCB জিতিল মানে গম পালো আৰু নাহাৰে তো ফাইনেলি সাই সুদৰ্শন গেল শুভমন গিল গেল আর দুটা ওপেনার গই তো একদম ফালি দিছে যে RCBৰ বোলাৰবিলাকে তো ফালি দিছে মানে 4 বলত 26 ৰান মাত্ৰ দুটা উইকেট 6 অভাৰত 45 হ'ল আৰু দুটা উইকেট গেল মজা তো 6 অভাৰত মাত্ৰ 45 তো ফাইনেল আজি RCB নামতে আছে আৰু বাকি গাইজ ভাবছিলো যে গুজৰাট জিতব পারব বুলি কিন্তু একচুয়ালি নোৱাৰে আৰু গম পালো তো টার্গেট কি মানুহে গম নাপাও এতিয়া যে দুটা উইকেট গেলে মেইন দুটাই গেল তো চাও এতিয়া কি হয় তো আপোনালোকে কাক সাপোর্ট কৰি আছে কমেন্ট বক্সত কমেন্ট কৰি জনাব বাকি ইটো ভিডিও চাই থাকা আজি গমে পাইছে কোন জিতিল তো RCB জিতিল গাইজ গম নাপাও বাৰু কি হয় চাও বাকি গাইজ 7 ওভাৰত 3টা গেল 8 ওভাৰ 2 বল হ'ল বাৰু তো 3টা উইকেট গেল 56 ৰানত তো গুজৰাটৰ অৱস্থা বিৰাট বেছি বেয়া আজি তো ইফালে খেলা চাই আছো তো খেলা বেছি দেখি ৰাখবা নোৱাৰো ষ্ট্ৰাইক মাৰি দিব আৰু এটা গেল বাটলাৰ গেল ইফালে দেখছে আপোনালোকে 73 ৰান 12 ওভাৰ 1 বলত তো 4টা উইকেট মাত্ৰ 73 ৰান 100 হোৱা নাই তো একদম মানে ওয়াও জাষ্ট 20 ওভাৰ শেষ হ'ল আৰু ইফালে 155 কৰিছে তো মানে 156 টাৰ্গেট দিল RCBৰ কাৰণে তো ভালে টাৰ্গেট দিছে বাৰু 150 কিবাকে হ'ব বুলি ভাবিছিলোঁ হৈছেও বাৰু আৰু 8টা উইকেট গৈছে অ' মাই গড কি উইকেট লৈছে বুলি ক'লোঁ তো এতিয়া RCB কি কৰে চাওঁ RCB চাগে চেছ কৰি দিব আৰামছে বাট কি হয় চাওঁ এতিয়াও খেলা জমি আছে কাৰণ 150 টাৰ্গেট দিছে তো ঠিকেই আছে বাৰু তো এতিয়া 156 তো ব্ৰেক দিল এতিয়া আধা ঘণ্টাৰ পিছত আপোনালোকক লগ পাই আছোঁ হষ্টৰ পুৰা লাইভ শ্ব' দেখুৱাই আছে চাওক আজি ৱাও লাইটিং কিং কোহলি আহি গেল ফৰ্মত এতিয়া কিমান কোবাই চাওঁ ইফালে গুজৰাটৰ টীম আহি গৈছে শুভমন গিল এইগিলা চব আহি গৈছে গাইজ প্ৰথম বলত 1 ৰান তো এতিয়া চাওঁ কি হয় গাইজ ইফালে চাওক 6 ওভাৰত 70 কৰিল দুটা উইকেট গৈছে বাৰু তো একো নাই পাটিগেল গৈছে আৰু ভেংকটেশ আয়াৰ গৈছে তো বিৰাট কোহলি আৰু পাটিদাৰ আছে তো জিতে দিব আৰু কিমান 84 বলত 86 লাগে তো আৰামছে জিতি যাব মজা फुल शॉट के साथ इतिहास रच दिया है তো গাইজ ফাইনেলি RCB উইন হৈ গেল তো বেক টু বেক দুইবাৰ ট্ৰফি উঠাই দিল তো এতিয়া ট্ৰফি দিয়া চাম তো মজা লাগছে বিৰাট কোহলি 75 নে কি কৰিছে একদম আউট নোহোৱাকৈ ডাইৰেক্টলি খেলা জিতাই দিল তো মজা লাগছে তো RCB বেক টু বেক তো মজা RCB জিতি গেল RCB জিতবা লাগছিল তো আজি ভিডিঅ'টো এইখিনি আছিল ভাল লাগিল RCB জিতাই তো আজিলৈ বাই বাই আৰু শুভমন গিলক অলপমান বেয়া লাগছে বেছি বেয়া লগা নাই একো নাই তো